গাইজ আপোনালোকে চাব পাৰে গাড়ী কালেকশ্যন কিমানখিনি আছে। তো ফাৰ্ষ্ট ষ্টাৰ্ট কৰি দিওঁ এক্টিভা তোমাৰ 6G 2022 মডেল হয়। গাড়ীখনৰ কণ্ডিশ্যনটো টায়াৰৰ কণ্ডিশ্যন ধুনীয়াকৈ দেখাই দিছোঁ, আপোনালোকে ভালকৈ চাই লওক। তো এইখন 2022 মডেল তোমালোকে পাই যাবা অনলি 60,000। তো এইবাৰ আহিছোঁ তোমাৰ ৰেজ এটা 2022 মডেল হয়। এইটো চাব পাৰে গাড়ীৰ কণ্ডিশ্যনটো, টায়াৰৰ কণ্ডিশ্যন ধুনীয়াকৈ এইবিলাক দেখাই দিছোঁ, আপোনালোকে ভালকৈ চাব পাৰে। গাড়ীখন 2022 হয়, ৰেজ এটাৰ 125cc হয়। তো বহুতে এইখনৰ মাইলেজো ভাল, বহুতে বিচাৰিয়ে থাকে। তো এইখন পাই যাব অনলি 62,000, 62,000ত পাই যাব এইটো। তো এইবাৰ হৈছে ডিঅ' তোমাৰ ডিঅ' 2022 মডেল হয়, 2022 হয়। গাড়ী কালাৰটো চাই লওক, আপোনালোকে গাড়ীৰ কণ্ডিশ্যনটো চাই লওক, ধুনীয়াকৈ দেখাই দিছোঁ। তো এইখন আপোনালোকে পাই যাব অনলি 62,000, 62,000ত পাই যাব 2022 ডিঅ'। তো এইবাৰ আহিছোঁ আপোনালোকৰ এক্টিভা 6G। এইটো চাব পাৰে এক্টিভা 6G ব্লু কালাৰত, অলপ স্ক্ৰেচ আছে, একো নাই বাৰু। তো এইটো পাই যাব অনলি 65,000, 2022 লাষ্টৰ গাড়ী হয়। তো এইবাৰ আছে এৰক্স। এৰক্স এইটো চাব পাৰে 2024 মডেল হয়। গাড়ীৰ কণ্ডিশ্যনটো টায়াৰৰ কণ্ডিশ্যন গোটেই দেখাই দিছোঁ। 155cc হয়, এৰক্স বহুতে বিচাৰি থাকে, যোৱা ভিডিঅ'টো বহুতে কৈছিলে। তো এইখন পাই যাব তোমাৰ 1,10,000ত পাই যাব। এইটো এৰক্স 2024 মডেল, ৰানিং আছে তোমাৰ 10,000 মান ৰানিং আছে তোমাৰ। তো এইবাৰ আছোঁ এক্টিভা তোমাৰ এক্টিভা 3G। গাড়ীৰ কণ্ডিশ্যনটো চাই লওক, এনেকৈ দেখাই দিছোঁ গাড়ী কণ্ডিশ্যনটো। তো এইখন তোমালোকে পাই যাবা অনলি 36,000ত, 36,000ত পাই যাবা। কিন্তু বহুতো কম দামত বিচাৰি থাকে, বজাৰ চজাৰ কৰিবৰ কাৰণে ভাল, খুবেই ভাল হয়। এইখন এক্টিভা হয়। তো এইবাৰ আহিছোঁ তোমাৰ এণ্টক তোমাৰ 2020 মডেল। গাড়ী কণ্ডিশ্যনটো চাই ল'ব পাৰে, য়েল্ল' কালাৰত। বাকী তাৰ আপোনাৰ এইটো যোনটো চিটটো আছে এইটো বাৰু মই লগাই দিম, একো নাই। তো এইটো প্ৰাইচ যাব আপোনাৰ 62,000, 62,000 পাই যাব এণ্টক। এইটো ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো এইবাৰ আহিছোঁ তোমাৰ ডিঅ' তোমাৰ হোৱাইট কালাৰত এটা আছে, 2020 লাষ্টৰ মডেল হয়। গাড়ীখনৰ কণ্ডিশ্যনটো চাই লওক, টায়াৰৰ কণ্ডিশ্যনটো অলমষ্ট ঠিকে আছে আপোনাৰ। তো এইটো পাই যাব অনলি তোমাৰ 52,000, 52,000ত পাই যাব এইটো ডিঅ'। তো এইবাৰ আহিছোঁ বহুতৰে ডিমাণ্ডেবল হয় তোমাৰ MT-15, বহুতে বিচাৰি থাকে। তোমাৰ চাই লওক গাড়ী কণ্ডিশ্যনটো আৰু কালাৰটো চাই লওক, খুবেই ধুনীয়া হৈছে গাড়ীখন। তো এইখন আপোনাৰ 2022 লাষ্টৰ মডেল, 21 লাষ্টৰ মডেল হ'ব আপোনাৰ। তো এইখন পাই যাব 1,28,000, 1,28,000ত MT-15 তোমালোকে চাব পাৰে, ধুনীয়া কণ্ডিশ্যনত আছে। তো এইবাৰ আহিছোঁ আপোনাৰ নিনজা 300, নিনজা 300 আপোনালোকে চাব পাৰে গ্ৰীণ কালাৰত, ধুনীয়া কালাৰ আছে আপোনাৰ। এইটো জিৰ' স্ক্ৰেচ গাড়ী হয়। গাড়ীৰ টায়াৰৰ কণ্ডিশ্যনটো চাই ল'ব পাৰে, এডজাষ্ট লগোৱা আছে। তো একদম ধুনীয়া, একদম মিন কণ্ডিশ্যন বুলি ক'ব পাৰি। তো গাড়ীখন ৱাছ কৰিলে একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ যাব। তো এইখন পাই যাব অনলি আপোনালোকে 1,85,000, 1,85,000ত তোমাৰ এইটো নিনজা 300 পাই যাব। তো এইবাৰ আহিছোঁ RS, তোমাৰ চাব পাৰে RS 2017 লাষ্টৰ মডেল হয়। গাড়ীখনটো ব্লেক কালাৰত আছে, তোমাৰ গ্ৰে কালাৰ বুলি কয় এইটো। তো এইখন তোমাৰ গাড়ী কণ্ডিশ্যনটো টায়াৰৰ কণ্ডিশ্যন গোটেইখিনি ধুনীয়াকৈ দেখাই দিছোঁ। এইটো যেন আপোনালোকে চাব পাৰিব। এইটো প্ৰাইচ ৰখা হৈছে 70,000। এইটো পাই যাব অনলি মা মটৰ্ছত, মা মটৰ্ছত পাই যাব। এইটো RS তোমাৰ 1 পিচে আছে, জল্দি জল্দি আহক মা মটৰ্ছত, বেছি দেৰি নকৰিব। তো এইবাৰ আহিছোঁ গ্লেমাৰ। গ্লেমাৰত আপোনালোকে আপোনাৰ এইটো 2020 মডেল হ'ব, ৰেড ব্লেকত আছে, তোমাৰ চাব পাৰে। ডিছ লাগি আছে, এইখনৰ গাড়ী কণ্ডিশ্যনটো ভালকৈ দেখাই দিছোঁ, টায়াৰৰ কণ্ডিশ্যনটো চাই লওক। তো এইখন পাই যাব অনলি 48,000, 48,000ত পাই যাব এইটো মা মটৰ্ছত 2020 গ্লেমাৰ, বহুতে বিচাৰি থাকে। তো আহিব পাৰে। তো এইবাৰ আহিছোঁ ডিউক 200, ডিউক 200 পাই যাব আপোনালোকে। এইটো BS4 মডেল, 2018 মডেল হয়। গাড়ীৰ টায়াৰৰ কণ্ডিশ্যনটো চাই লওক, একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে, কাৰণ পাছৰ টায়াৰটো ব্ৰেণ্ড নিউ টায়াৰ হয়। তো আপোনালোকে এইখন ল'ব পাৰিব অনলি 80,000, 80,000ত পাই যাব এইটো ডিউক 200 BS4 মডেল, 2018 মডেল হয়। জল্দি জল্দি আহক। তো এইবাৰ আহিছোঁ BS4 তোমাৰ ডিউক 250 হয়। ডিউক 250 অৰেঞ্জ কালাৰত চাব পাৰে গাড়ীৰ কণ্ডিশ্যনটো, টায়াৰৰ কণ্ডিশ্যনটো চাই লওক, ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে, এক্সজষ্ট একদম অৰিজিনেল এক্সজষ্ট হয়। তো চাব পাৰে গাড়ীৰ কণ্ডিশ্যনটো খুবেই ধুনীয়া হৈছে। গাড়ীখন BS4 মডেল হয়, 2017 লাষ্টৰ মডেল হয়। এইখন ৰিফাইনেন্স কৰিব নোৱাৰিব, এইখন কেছত ল'ব লাগিব। যোনে লয় কেছত ল'ব লাগিব, আহিলে হ'ল 1,25,000 টকাত পাই যাব এইটো। এইটো ডিউক 250, ডিউক 250 আপোনাৰ 1,25,000 টকাত পাই যাব এইটো। তো এইবাৰ আহিছোঁ আপোনাৰ FZ, FZ বহুতে বিচাৰি থাকে। তো ভাৰ্জন 2 হয়, ব্লেক কালাৰত 1 পিচ আছে তোমাৰ। তো এইখন ল'ব পাৰিব অনলি 35,000ত, 35,000ত আপোনালোকে চলিব পাৰিব, ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখনৰ। এইখন আপোনালোকে পাই যাব 35,000, 2015 মানৰ হ'ব এইখন গাড়ীখন। তো আহিলেও ৰিফাইনেন্স নহ'ব, এইখন বাৰু কেছতে ল'ব লাগিল। তো এইটো পাই যাব অনলি, আহিলে হ'ল টেষ্ট কৰি ল'ব এবাৰ। তো এইবাৰ আহিছোঁ আপোনাৰ 2V,
টিভিএছৰ 2B হয়, 180 মডেল হয় এইটো। তোমাৰ 2012-13-14 মানৰ হ'ব চাগে এইটো মডেলটো। আপোনালোকে চাব পাৰে হোৱাইট কালাৰত। এইটো মডেলটো পাবলৈ টানেই হয়। তো এপিচ আছে, আপোনালোকে যদি কোনোবাই পচন্দ কৰে তো আহিব পাৰে গাড়ীখনৰ। মাইলেজো ধুনীয়া হয়, গাড়ীখন একদম চলাবলৈ ধুনীয়া, একদম কণ্ডিশ্যন হৈছে ধুনীয়া, একদম ইঞ্জিনৰ কণ্ডিশ্যন বঢ়িয়া, একদম মোটামুটি অলমষ্ট পুৰা ঠিকে আছে। তো এইখনৰ প্ৰাইচ আহিব অনলি 36,000ত পাই যাব এইটো আপোনাৰ 2B। তাৰপিছত এইবাৰ আহিছো এণ্ট্ৰকত। এণ্ট্ৰক তোমাৰ বহুত কম দামত বিচাৰি থাকে, মানে এইটো 2019ৰ মডেল হয়। তো গাড়ীৰ টায়াৰৰ কণ্ডিশ্যনটো দেখাই দিছো ধুনীয়াকৈ, কালাৰ চালাৰ একদম ধুনীয়া হৈছে। তো এইখন পাই যাব অনলি 46,000ত পাই যাব এইটো তোমাৰ এণ্ট্ৰক। তোমাৰ এইটো ৰিফাইনেন্স কৰি ল'ব পাৰিব, একো প্ৰব্লেম নাই বাৰু। তো এইবাৰ আহিছো তোমাৰ XP মডেল, এইটো টিভিএছ এণ্ট্ৰক। এইটো টপ মডেল হয়। তোমালোকে গাড়ীৰ কণ্ডিশ্যনটো, টায়াৰৰ কণ্ডিশ্যন গোটেইবিলাক দেখাই দিছো। এইবিলাক এইটো বাৰু মই হেৰি কৰি দিম, কাভাৰটো বাৰু লগাই দিম, একো নাই। তো এইখনৰ ধুনীয়া কণ্ডিশ্যন আছে তোমাৰ। এইখন XP মডেল হয়, 2022ৰ হয়, 22ৰ লাষ্টৰ মডেল। তো এইখনৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 72,000। 72,000ত পাই যাব এইটো XP মডেল তোমাৰ এণ্ট্ৰক। তোমাৰ এইবাৰ আহিছো ৰেজ-এডাৰ। বহুতে বিচাৰি থাকেতো অল্ড মডেল হয় ৰেজ-এডাৰ, তোমালোকে চাব পাৰা। এইখন গাড়ীখনৰ খুবেই ধুনীয়া হৈ আছে, গাড়ীখনৰ কণ্ডিশ্যনটো ধুনীয়া হৈছে বাৰু। এইটো বাৰু আপোনাৰ চেঞ্জ কৰি দিয়া যাব, এইটো একো প্ৰব্লেম নাই। তো গাড়ীৰ টায়াৰটো চাই লওক আপোনালোকে, টায়াৰটো চাই ল'ব পাৰে, ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে আপোনালোকে। তো এইখন পাই যাব অনলি 35,000ত পাই যাব এইটো ৰেজ-এডাৰ অল্ড মডেল। মাইলেজো খুবেই ধুনীয়া হয় গাড়ীখনৰ। তো ল'ব পাৰিব, এইখন অনলি মা মটৰ্ছত আছে। এইবাৰ আছো হান্টাৰ, বহুতে ডিমাণ্ডেবল হয় হান্টাৰ। তোমাৰ এইখন চাব পাৰে, টপ মডেল হয়। গাড়ীৰ টায়াৰৰ কণ্ডিশ্যন ব্ৰেণ্ড নিউ টায়াৰ, আপোনাৰ যোনটো অৰিজিনেল টায়াৰ আহে গাড়ী, সেইটো টায়াৰ লাগি আছে। গাড়ীখন 2023ৰ মডেল হয়। গাড়ীখন চাব পাৰে, একদম ধুনীয়া কণ্ডিশ্যন আছে, ৰানিং আছে 12,000। তোমাৰ এইখন পাই যাব 1,58,000। 1,58,000ত পাই যাব এইটো তোমাৰ হান্টাৰ 2023ৰ মডেল পাই যাব। তো গাড়ী একদম ধুনীয়া, মিন্ট কণ্ডিশ্যন বুলি ক'ব পাৰি। আপোনালোকে আহি কিনে টেষ্ট কৰি ল'লে হ'ল, মা মটৰ্ছত আছে গাড়ীখন। তো বহুতৰে আপোনাৰ ফেভাৰেট গাড়ী হয় এইখন, তো ল'ব পাৰিব এইখন হান্টাৰ। ধুনীয়াকৈ দেখাই দিছো আপোনাৰ টায়াৰৰ কণ্ডিশ্যন গোটেইখিনি চাব পাৰে, ইঞ্জিন কণ্ডিশ্যন গোটেইখিনি খুবেই ধুনীয়া হৈছে। তো এইবাৰ আহিছো আৰু এখন হান্টাৰ আছে তোমাৰ। এইখনৰ 350, তোমাৰ হান্টাৰ 2023ৰ মডেলে হয়। গাড়ীখনৰ টায়াৰৰ কণ্ডিশ্যনটো দেখাই দিছো, চাই লওক। এইখনো অলমষ্ট নতুনে, ব্ৰেণ্ড নিউ বুলি ক'ব পাৰি গাড়ীখন। 2023ৰ মডেল। এইখনৰ ৰানিং আছে 9-10,000 মান ৰানিং আছে তোমাৰ, চাব পাৰে। ধুনীয়াকৈ দেখাই দিছো টায়াৰৰ কণ্ডিশ্যন গোটেইখিনি, ইঞ্জিন কণ্ডিশ্যন তো ধুনীয়া হৈছে। আহিলে হ'ল, আপোনালোকে মা মটৰ্ছত পাই যাব। তো এইখন পাই যাব 1,48,000। 1,48,000ত পাই যাব এইটো হান্টাৰ 350 2023ৰ মডেল। দুখন আছে, দুখনে আপোনাৰ 2023ৰ মডেল হ'ব। তো আহিলে হ'ল, তো মা মটৰ্ছত আছে তোমাৰ ষ্টক। তো এইবাৰ আহিছো তোমাৰ ডিউক 390, বহুতৰে ডিমাণ্ডেবল, বহুতে বিচাৰি থাকে 390। চাই লওক গাড়ীৰ টায়াৰৰ কণ্ডিশ্যনটো চাই লওক, ধুনীয়াকৈ দেখাইছো, বহুত খুব ধুনীয়া কণ্ডিশ্যন। 2023ৰ হয়, হোৱাইট কালাৰত পিচ আছে, ৰানিং আছে তোমাৰ 26,000 ৰানিং। তোমাৰ গাড়ীখন একদম জেনুইন গাড়ী হয়, তো চাব পাৰিব গাড়ীখন টায়াৰৰ কণ্ডিশ্যন। তো এইখন পাই যাব অনলি 2,50,000। 2,50,000ত পাই যাব এইটো ডিউক 390। ধুনীয়াকৈ দেখাই দিছো, চাই লওক আপোনালোকে। তো আহিব, যদি পাৰো আপোনালোকে নেগচিয়েট কৰি দিম। তো যোনে ভিডিঅ'টো চাই কিনে আপোনালোকে ছাবস্ক্ৰাইব কৰি আহে, তেতিয়াহ'লে নিশ্চয় নেগচিয়েট কৰিম, যিমানখিনি পাৰো সেইখিনি ডিছকাউণ্ট কৰাই দিম। আপোনালোকে আহিলে হ'ল, মা মটৰ্ছৰ ভিডিঅ' চাই আপোনালোকে ছাবস্ক্ৰাইব কৰি আহক। তো ডিছক্ৰিপশ্যনত নম্বৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। তো এইবাৰ আহিছো তোমাৰ টিভিএছৰ RR 310, ৰেড কালাৰত। চাব পাৰে গাড়ীৰ টায়াৰৰ কণ্ডিশ্যন, কালাৰ চাওক আপোনাৰ, জিৰ' স্ক্ৰেচ গাড়ী হয়। গাড়ী একদম ধুনীয়া, একদম মিন কণ্ডিশ্যন, শ্ব'ৰুম কণ্ডিশ্যন বুলি ক'ব পাৰি। গাড়ীৰ যোনটো অৰিজিনেল টায়াৰ থাকে আপোনাৰ, সেইটো টায়াৰে লাগি আছে। আপোনালোকে চাব পাৰে, গাড়ী ৰানিঙে হোৱা নাই, তো একদম ব্ৰেণ্ড নিউ গাড়ী আৰু আপোনালোকে। তো এইখন চাব পাৰিব অনলি 2022ৰ মডেল, 1,80,000ত পাই যাব এইটো RR 310 টিভিএছৰ হয়, চাব পাৰে। 2022ৰ লাষ্টৰ মডেল হয়। তো এইখন আছে মা মটৰ্ছত। ডিছক্ৰিপশ্যনত নম্বৰ দিয়া আছে, কণ্টেক্ট কৰি ল'ব। জল্দি জল্দি আহক, বেছি দেৰি নকৰিব, ষ্টক লিমিটেড আছে। এইবাৰ তোমাৰ জাবা আছে এখন, জাবা 2022ৰ মডেল হয়। চাব পাৰে গাড়ীৰ টায়াৰৰ কণ্ডিশ্যন খুবেই ধুনীয়া হৈছে। গাড়ীখন ৱাছ কৰা হোৱা নাই বাৰু, ৱাছ কৰি দিম, যোনে লয় ল'ব পাৰিব। তো এইখন তোমাৰ 2022ৰ মডেল, ল'ব পাৰিব 1,10,000 টকাত পাই যাব এইটো জাবা। যোনে ল'ম বুলি ভাবি আছে, আহিলে হ'ল, জল্দি জল্দি আহক মা মটৰ্ছত।
এখন আছে যাবা, তোমালোকে 2022 মডেল পাই যাব। আহক জলদি জলদি। 1,10,000 টকা। তো কোনোবা যদি কন্ডিশন লাগি আছে তো আপোনালোকে চাব পাৰে ৰাণীগেট। ৰাণীগেটত আছে আপোনাৰ মেইন ডিলাৰটো আপোনাৰ মা মটৰ্ছ বুলি আছে এনেকে। তো মা মটৰ্ছ আপোনাৰ ৰাণীগেট বুলি কয়। ৰাণীগেট আছে আপোনালোকৰ আগত আছে আপোনাৰ ৰাণীগেট। তো ৰাণীগেটত যদি আপোনালোকে ছয়গাঁও ফালৰ পৰা বকো চাইডৰ পৰা আহে, ৰাণীগেটত নামি কিনে আপোনালোকে 50 মিটাৰ আগুৱাই আহিলে তো পাই যাব এনেকুৱা আপোনালোকে মা মটৰ্ছ বুলি। তো আৰু এইটো ফালে আপোনালোকে যদি গুৱাহাটী ফালৰ পৰা জালুকবাৰী ফালৰ পৰা যদি আহি আছে তেতিয়াহ'লে আপোনালোকে আহিলেই হ'ল, ৰাণীগেটত নামি 50 মিটাৰ বেক হৈ আহিলে আপোনালোকে পাই যাব এনেকৈ মা মটৰ্ছ। বা যোনে চিনি পায় আপোনালোকে ৰাণীগেট নোপোৱাতে পাই যাব। আপোনালোকে এইটো ফালে হেমলতা হোটেল বুলি আছে, চাব পাৰে। হেমলতা হোটেলৰ ঠিক অপজিটত বুলি ক'ব পাৰি, চাব পাৰে এইখন। তো এইখিনি আপোনালোকে ষ্টকখিনি চাবই পাৰে, কিমান ধুনীয়া ধুনীয়া কালেকশ্যন, বহুখিনি ষ্টক আছে। তো এইবিলাক আপোনালোকে গাড়ী ৰিফাইনেন্স হৈ যাব, তো কোনো প্ৰব্লেম নাই আপোনালোকৰ। তো আপোনাৰ ৰিফাইনেন্সৰ সুবিধাখিনি আপোনালোকক ফোন কৰিলেই হ'ল, মই জনাই দিম ক'ত ক'ত এড্ৰেছ হৈ আছে। আপোনাৰ কিছুমান ডিষ্ট্ৰিক্টত হৈ আছে বাৰু, চব ডিষ্ট্ৰিক্টত হোৱা নাই। তো আহিলে হ'ল। তো আজিলৈকে এইখিনি আছিলে। তো বাই বাই।